মোৰ ৰাতিপুৱা যুদ্ধখন আৰম্ভ হৈ গ'ল। মাজতে একেৰাহে 5 দিনমান বৰষুণ দিয়াৰ বাবে ব্লেংকেট উলিয়াব লগা হৈছিল। যোৱাকালি ব্লেংকেটবোৰ ৰ'দত দিয়া হৈছিলে। নেপথলিন দি আকৌ ভৰাই থ'ম। এইকেইদিন ৰাতি ঠাণ্ডা পৰাৰ বাবে গাত কাপোৰখন নল'লে টোপনিও ভালকে নহৈছিলে। এইফালে মই বিচনা ভালকে পাৰি ডাষ্টিঙৰ কামত লাগি গ'লো। গোটেইকেইটা ৰুম ক্লিনিং ডাষ্টিং হৈ যোৱাত ৰাতিপুৱা খাবলৈ ৰুটি আৰু দাইল বনালো। হাজবেণ্ডে লুচি খাই ভাল পায়, কিন্তু ছোৱালীয়ে গৰম গৰম শুকান ৰুটি খাই খুব ভাল পায়। ময়ো দুইটা বেলেগে বেলেগে কৰি কাম বহাই নলৈ ৰুটিকে বনালো। ব্ৰেকফাষ্ট কৰা গোটেই বাচনবোৰ ধুই মুচি কাচি চিজিল লগাই থলো। এইবাৰ গা ধুই ওলাই ললো। তলত ভণ্টিয়ে হৰ্ণটো বজোৱাত গাড়ীত উঠিবলৈ তললৈ নামি গ'লো। ৰাতিপুৱাই মায়ে ফোনত বাইদেউৰ ঘৰলৈ যোৱাৰ কথা কৈছিলে। সেয়ে 10টা বজাত গাড়ী আহি আমাৰ ঘৰ পালেহি। আমি আহি বাইদেউৰ ঘৰ পালোহি। এইফালে মায়ে বহুত কিবা কিবি বস্তু ডাঙৰ জীয়েকলে লৈ আনিছে। এইটো বাইদেউৰ ডাঙৰ ল'ৰা, এইবাৰ ইঞ্জিনিয়াৰিঙত চিট পাইছে। এই ফূৰ্তিতে তাৰ খবৰ ল'বলৈ আহিলো। খাই পাছত ভালকে পাৰ্টি খোৱাৰ কথা কৈ ঘৰলৈ উভতিলো।